So hello guys, finally I am back আৰু এটা ভিডিঅ' লৈ অলপ গাটো বেয়া আছে চ' এইকেইদিন গেপ দিব লগা হ'ল। চ' আজি মই আপোনালোকৰ কাৰণে উইকডেজৰ কাৰণে টপ 5 মানে আণ্ডাৰৰেটেড মুভিজ কিছুমান লৈ আহিছোঁ। চ' ভিডিঅ'টো লাষ্টলৈকে চাব আৰু নাম্বাৰ 1 ইজ এ মাষ্ট ৱাচ। ঠিক আছে, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 5ত আছে হেৰাল্ড এণ্ড দ্য পাৰ্পল ফেয়াৰ। এই মুভিটো মানে আপোনালোকৰ ডাইৰেক্ট 90s কিডৰে মানে বৰ ৰিলেট কৰিব। যদি সৰুতে চাকা লাকা বুম বুম চাইছিলে নহয়, তো এইটো মুভিটো মানে হলিউড ভাৰ্চনত চাকা লাকা বুম বুম। এই মুভিটোত এনেকুৱা 2008ত এটা ইয়াৰ কমিক ভাৰ্চন ওলাইছিলে। তো সেই কমিক ভাৰ্চনটো এতিয়া ৰিয়েলিষ্টিকত বনাই। মুভিটো বহুত ধুনীয়াকৈ আৰম্ভ হয়। কিতাপৰ কমিকৰ ভিতৰত থাকে চেজামৰ ক্ৰেয়ন দি মানে ৱৰ্ল্ডটো ড্ৰয়িং কৰি কিনে তাৰপিছত ৰিয়েলিষ্টিক ৱৰ্ল্ডত আহি যায়। তাৰপিছত সিহঁতৰ কি হৈ থাকে, সেই পাৰ্পল ফেয়াৰৰ লগত কি হয়, সেইকাৰণে সেই মুভিটো আপুনি চাব লাগিব। এইবোৰ ডাঙৰ সৰু চবেই চাব পাৰে। মানে ফিল গুড মুভি আৰু ভাল টাইম পাছ। এনেকুৱা ইমানো মানে ৱাও বুলি ক'ব নোৱাৰোঁ, বাট যদি সেই সৰুতে টিভিৰ চিৰিয়েল চাইছে চাকা লাগা বুম পুৰা সেইটো নষ্টেলজিক মানে সেই ফিলটো। চ' নাম্বাৰ 5 was হেৰাল্ড এণ্ড দ্য পাৰ্পল ফেয়াৰ। নাম্বাৰ 4 মুভিটো ভাই, যদি আপোনালোকে ব্লাড হাণ্ট চাইছে নেটফ্লিক্সত বক্সিং একশ্যনত, তো তাৰ ডাইৰেক্টৰে বনাইছে অফিচাৰ ব্লেক বেল্ট। এইখন মুভিটো মই কেলৈ ৰেকমেণ্ড কৰিছোঁ, এইটো আপোনাৰ নেটফ্লিক্সত আছে। ইয়াৰ একশ্যনবোৰৰ কাৰণে আৰু গম পায় কোৰিয়ান মুভিৰ সিহঁতৰ একশ্যন ডাইৰেক্টৰী কেনেকুৱা থাকে। চিম্পল ষ্টৰি হয়। এটা আপোনাৰ কি হয়, ল'ৰা এটা থাকে, সি ব্লেক বেল্ট থাকে। চ' সি পুলিচক হেল্প কৰি কেনে মানে যিবোৰ ভৰিত মানে কেইদিবোৰৰ টেগ লগোৱা থাকে, যোনবোৰক মানে জেলৰ পৰা ওলোৱা পাছতো ভৰিত টেগ লগাই থয়, সিহঁতক 1 মাহ 2 মাহ এক্সট্ৰা দিয়ে, যাতে চাই মানে আণ্ডাৰ অবজাৰ্ভেশ্যনত যে সিহঁতি মানে ক্ৰাইম চাইম একো নকৰে না ইন ফিউচাৰ আৰু ক্ৰাইম কৰিব। চ' সেইকেইটা যেতিয়া ধৰিবলৈ কাৰণে ইয়াৰ হেল্পটো বিচাৰে অফিচাৰ ব্লেক বেল্ট বা ব্লেক বেল্ট খেলা। সি বহুত মানে আপোনাৰ কাৰাটে জুডো চব বস্তু জানে। চ' তাৰ হেল্প লৈ পুলিচে। বাট ইয়াৰ যিবোৰ একশ্যন কোৰিঅ'গ্ৰাফি আপুনি সেইটো কাৰণে এই মুভিটো চাব পাৰে। কৈছোঁ নহয়, তাৰ একশ্যনকেইটা আৰু যোনটো মেইন হিৰ' তাৰ যিটো হাইট মানে ছোৱালীবোৰে এটা খুব ভাল পাব এইখন চাই। চ' নেক্সট এইটো নাম্বাৰ 4ত আছে অফিচাৰ ব্লেক বেল্ট মুভি, নেটফ্লিক্সত পাই যাব। নাম্বাৰ 3 মুভিটো আপোনাৰ নেটফ্লিক্সত আছে ৰেবেল ৰিজ। এই মুভিটো মই আপোনালোকক ৰেকমেণ্ড কৰোঁ। মানে ইয়াৰ যিটো একশ্যন আৰু ইয়াৰ যিটো ষ্টৰি লাইন, এটা মানে কি কয়, মোৰ ষ্টৰিটো এনেকুৱা হয়, এটা মেৰিন ল'ৰা এটা থাকে, সি নিজৰ ককায়েক এৰাবলৈ মানে গৈ থাকে ৰাস্তাত। তো পুলিচে তাক সেই পইচাবোৰ লৈ পেলাই তাৰ লগত মানে অলপ ছেৰছাৰ কৰে। তাৰপিছত সি যেতিয়া পুলিচে কমপ্লেইন দিবলৈ যায়, তো পুলিচৰ দমবোৰ তাক দেখাই থাকে, কিন্তু কোনো গম নাপায় যে সি এটা মানে এক্স মেৰিন। তাৰপিছত পুলিচৰ যি অৱস্থা বেয়া কৰে সেই মুভিখন, সেই তেতিয়া চাব। মানে মুভিটো যিটো টুইষ্ট এণ্ড টাৰ্ণ লয়, একশ্যন হওক বা যি হওক, মাষ্ট ৱাচ হয়। মানে আপোনালোকে এই মুভিটো নেটফ্লিক্সত চাব পাৰে। মানে এই 5 দিনৰ কাৰণে 5টা চিনেমা আপোনালোকক দি দিছে। আৰু এই নাম্বাৰ 2 হ'ল ৰেবেল ৰিজ, নেটফ্লিক্সত পাই যাব। নাম্বাৰ 2 মুভিটো মালায়ালাম ইণ্ডাষ্ট্ৰীৰ হয়। আপুনি প্ৰাইম ভিডিঅ'ত সিহঁতৰ ভাষাতে চাব লাগিব, গলাম। মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ডাইৰেক্টৰ ৰাইটাৰে কি খাই পাইদা হৈছে ভগৱান জানে। এনেকুৱা এটা টপিক লয় আৰু এনেকুৱা মানে টুইষ্ট থকা মুভিবোৰ বনায়। সিহঁতি থ্ৰিলাৰ জনৰেটো মানে একদম পূৰা ধুনীয়াকৈ মাংস মছলা দি বনাই খাই দিছে চাগে। এই মুভিটো আপুনি চাব, আৰু যোনবোৰে মানে কৰ্পৰেট জব কৰে ন, সিহঁতি মানে এই মুভিখন চালে মাজত এটা ভয় সোমাই যাব। ষ্টৰিটো এনেকুৱা কি চাই ল'লোঁ। মই এই মুভিটো নাম্বাৰ 2 সেইকাৰণে থৈছোঁ। এই মুভিখন আপোনালোকে চাওক, তাৰপিছত মোক ক'ব মানে কি মুভি ৰেকমেণ্ড কৰিলে কমেণ্টত। মুভিটো আপোনাৰ ডাইৰেক্ট মানে ব্ৰেইনৰ লগত খেলে, বুজিছে নে? একদম ইয়াত এটেক দিব। যেতিয়া আপুনি মুভিটো গ'লে যিমান ভিতৰলৈ সোমাই গৈ থাকিব, মানে ষ্টাৰ্টিঙতে এটা মেইন বছৰ মানে মিষ্ট্ৰিয়াছৱে ডেথ হৈ যায় বাথৰুমত। তাৰপিছত যেতিয়া মিষ্ট্ৰিবোৰ লাহে লাহে আনফল্ড হয়,
মানে কৈছোঁ নহয়, ইউ আৰ নট ৰেডি ফৰ দিছ মুভি। সেইকাৰণে এই মুভিটো মোৰ পূৰা পাৰ্চনেল ৰেকমেণ্ডেশ্যন। নাম্বাৰ 2ত গলাম বুলি প্ৰাইম ভিডিঅ'ত পাই যাব উইথ মালায়ালম লেংগুৱেজ। নাম্বাৰ 1ৰ মুভি ভাই এটা, এইটো হৰৰ জনৰে হয়। বহুত হৰৰ চিনেমা চালোঁ, বাট এইটো নিচিনা হৰৰ চিনেমা নাই চোৱা। মুভিখন অকল 1 hour 30 minutes হয়, আৰু এই 1 hour 30 minutes আপুনি এই মুভিটো দিয়ক, আৰু এণ্ডিংটোৰ পাছত আপোনাৰ কি অৱস্থা হ'ব আপুনি মোক কমেণ্টছত জনাব নিদিয়ে। মুভিটো আপোনাৰ এটা লাইভ শ্ব'ত হয়। লাইভ শ্ব'ত এনেকুৱা হৰৰ হেল'উইন ডে থাকে, জমনি কৰি থাকে, বাট সেই জমনিটো যেতিয়া সিহঁতৰ এটা হৰৰ ইভেণ্টত যেতিয়া টাৰ্ণ হৈ যায়, এই মুভিখন কিবা বেষ্ট অন ট্ৰু ইভেণ্টছ বুলি কৈছে, বাট মই ৰিয়েল ফুটেজ নাই পোৱা। খালি এই মুভিটো ধুনীয়াকৈ দেখাই দিয়ে, মানে যিটো ৰিয়েল ফুটেজৰ পৰা যি পাইছিলে সেইটোৱে সেই মুভিটোত দেখাব বিচাৰিছে। মানে লাইভ শ্ব' এটাত যেতিয়া এই হৰৰ হেৰি হৈছিলে, মই মুভিটো মানে যেতিয়া চাই আছিলোঁ মোৰ নিজৰে মাথা এটা ঘূৰাই গৈছিলে। চ' ৰাতি আৰামছে বহি চাব আৰু অলপ পইচা খাব দেই। চ' নাম্বাৰ 1 goes ফৰ দ্য মুভি লাইভ উইথ দ্য ডেভিল। ঠিক আছে, চ' সেয়া মোৰ টপ 5 আণ্ডাৰৰেটেড মুভি ৰেকমেণ্ডেশ্যন। তোমালোকে এইটো সপ্তাহত আৰামছে চব এদিনকে আৰু মুভিকেইটা চাই কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব। আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা পাৰ্চনেল ৰেকমেণ্ডেশ্যন আছে মোক ক'ব, মই চাই মেলি তাৰ ৰিভিউ দিম। আৰু মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ফ'ল' কৰিব নাপাহৰিব, যেনেকৈ টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, আৰু এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে ভাল মৰম দি আছে, সেইবাবে বহুত বহুত ধন্যবাদ। বাকী নেক্সট ভিডিঅ'লৈকে আহি ৰৈ থাকিব, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ।